ভিডিঅ' লৈ আছোঁ। ক'ব এই ধাৰণাটো প্ৰথমতে কেনেকৈ মনলৈ আহিছে? আমাৰ নৃত্যাংগন ফালৰ পৰা আমরা আগৰ বছৰো কৰিছোঁ, এই বছৰো কৰিলোঁ। আৰু বৈশাখী আড্ডা মানে আপুনি ক'ব বিচাৰে যে আসাম টুৰিজিমৰ কাৰণে যদি অলপমান ডেভেলপমেণ্ট কৰিব পাৰোঁ, ধুবুৰী এটা এনেকুৱা সুন্দৰ জেগা এটা, এইটো দেখাব বিচাৰিছোঁ যে কেনেকৈ ধুবুৰীৰ এটা মানে পিকচাৰ যে এনেকুৱা হয় যে বাহিৰৰ মানুহ যদি দেখে ধুবুৰীৰ এটা যে ধুবুৰীত যদি ইমান সুন্দৰ আছে তা আমরা সবাই আহোঁ। এই কাৰণে টুৰিজিমটো অলপমান বুষ্টিং হ'ব। আর আমার যেটো কালচার যে আমরা সব ধর্ম মিলি পেলাই এটা ভাল একটা প্রোগ্রাম হ'ব পাৰে এইটো দেখাব চেষ্টা কৰি আছোঁ। এইবাৰ প্ৰথমবাৰ গৈছে নে ইয়াৰ পূৰ্বেও? আগৰবাৰ ষ্টাৰ্ট কৰিছোঁ, এইবাৰ সেকেন্ড টাইম। এইটো বিহু আর বসন্ত উৎসৱ লৈ পেলাই যেটো আমাৰ শুভ নৱবৰ্ষৰ কাৰণে যেটো থাকে এইটো দুটা মিলি পেলাই এটা প্ৰোগ্ৰাম কৰিছোঁ। আজিৰ অনুষ্ঠানত মোটামুটি আপুনি দেখিছে বিহুৰ এটা প্ৰোগ্ৰাম আছে, শিডিউল প্ৰোগ্ৰাম, বাচ্চাবিলাকে কিবা আবৃত্তি কৰিছে আর আমার রবীন্দ্রনাথের ওপৰত দুটা এটা কালচারাল অনুষ্ঠান আছে, মানে সব মিক্স পেলাই এটা কৰিলোঁ। বাঢ়িলে যৌৱনৰ কালতে মৰম মোৰ বাঢ়িলে মইলা হৈ তোমাকো লগ পাবৰে পৰা। মনামতি কাছময় বহাগাহিতে ৰতি মইনামতি ধুলে ঘুমাই পেপানো গধূলিয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।